আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যত ভয়াবহ হৈ পৰিছে বান পৰিস্থিতি প্ৰতিটো দিনে দুৰ্বিহ হৈ পৰিছে বানাক্ৰান্তৰ বাবে প্ৰতিটো দিনে হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই এফালে যদি বানপানীৰ তাণ্ডৱ লীলা আনফালে দেখিবলৈ পোৱা গৈছে গৰাখহনীয়া ভূমিস্খলন সমান্তৰালকৈ মুখলধাৰ বৰষুণ প্ৰতিটো দিনতে ধাৰাসাৰ বৃষ্টিপাত হৈছে যাৰ পৰিপ্ৰেক্ষিতত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈ গৈছে আৰু এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ হেহতীয়া বান পৰিস্থিতিক লৈ 10টাকৈ বিগ আপডেট এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ ৰাজ্যত ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰিছে প্ৰলয়ংকাৰী বানে নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ সকলোতে বানৰ সংহাৰ আৰু প্লাবিত হৈ পৰিছে ইখনৰ পিছত সিখনকৈ গাঁও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ জনতাৰ মাজত বানৰ সমান্তৰালভাৱে বহু স্থানত ভূমিস্খলন গৰাখহনীয়া এইবোৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে উফন্দি উঠিছে নদী উপনদীৰ জলপৃষ্ঠ কেইবাঠাইতো মথাউৰি ছিগাৰ আশংকাত ভুগিছে সৰ্বসাধাৰণ জনতা নিৰাপদ আশ্ৰয় বিচাৰি হাহাকাৰ কৰিব লগা হৈছে এতিয়া ৰাইজে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ 10টা বিগ আপডেট কেৱল এনি টকছত যোৱা 24 ঘণ্টাত বানৰ কবলত পৰিছে 19খনকৈ জিলা বানৰ কবলত পৰিছে ৰাজ্যৰ 979খনকৈ গাঁও এতিয়া বানৰ কবলত পৰিছে ৰাজ্যৰ 2,96,384 জন লোকক প্ৰভাৱিত কৰিছে প্ৰলয়ংকাৰী বানে প্ৰায় 3,326 হেক্টৰ শস্যভূমি কৃষিভূমি বানত ডুব গৈছে কেৱল ইমানেই নহয় ৰাজ্যত বৰ্তমানলৈকে 81টা ৰিলিফ কেম্প আছে তদুপৰি 12,166টাকৈ আছে সাহায্য শিবিৰ পাতিছে ৰাজ্য চৰকাৰে প্ৰলয়ংকাৰী বানত এই মুহূৰ্তলৈকে প্ৰাণ গ'ল 26 জনকৈ লোকৰ মৃত্যু হৈছে প্ৰলয়ংকাৰী বানৰ ফলত আৰু ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে কেইবাটাও জৰুৰীকালীন ফোন নম্বৰ হেকেটা ৰাইজৰ জ্ঞাতাৰ্থে এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিম আপোনাৰ মোবাইল ফোনটো উলিয়াওক আৰু এতিয়া সেভ কৰক যিকোনো পৰিস্থিতিৰ হৈতে মুকাবিলা কৰিবৰ বাবে কন্ট্ৰোল ৰুমৰ নম্বৰ হৈছে 0361223721 আৰু 094010444617 এই নম্বৰ কেটা আপুনি সেভ কৰি ৰাখক টোল ফ্ৰী নম্বৰ হৈছে 10701079 জিলা কন্ট্ৰোল ৰুমৰ নম্বৰ হৈছে 1077 এই কেটা নম্বৰ আপুনি আপোনাৰ মোবাইলত সেভ কৰক আপুনি যদি এই ভয়ংকৰ বানৰ মুখামুখি হৈছে সন্মুখীন হ'বলগীয়া হৈছে প্ৰলয়ংকাৰী বানৰ তেনেহলে যিকোনো সহায় সহযোগিতাৰ বাবে এই কেটা ফোন নম্বৰত আপুনি কল কৰক আৰু প্ৰশাসনক জনাওক আৰু প্ৰশাসনে আপোনাক সহায় সহযোগিতা আগবঢ়াব আকৌ কৈছো কেৱল প্ৰলয়ংকাৰী বানেই নহয় ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে ভূমিস্খলন হৈছে মথাউৰি ছিগি পৰিছে সমান্তৰালকৈ নেৰানেপেৰা বৰষুণ হৈছে যাৰ পৰিপ্ৰেক্ষিতত দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণ জনতা কেইবাটাও প্ৰান্তৰ এই মুহূৰ্তত দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে সেই দৃশ্যসমূহ দেখুৱাইছো চাওক কেনেধৰণে আচলতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে প্ৰলয়ংকাৰী বানে এনেধৰণে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে প্ৰতিটো দিনতে এতিয়া উজাগৰে কটাব লগা হৈছে সৰ্বসাধাৰণ জনতা যিকোনো মুহূৰ্তত যিকোনো বিপদৰ সন্মুখীন হ'বলৈ এতিয়া উজাগৰে পাৰ কৰিছে জনতাই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এটুকুৰা ওখ ঠাই পাবৰ বাবে এতিয়া হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই বহুকেইখন জিলাৰ বহুকেইটা প্ৰান্তৰ দৃশ্যাংশ আমাৰ হাতত আহি পৰিছে দৃশ্যাংশসমূহ দেখুৱাইছো এনি টকছৰ দৰ্শকক কৰবাত যদি মথাউৰি ভাগি পৰিছে কৰবাত খহনীয়া হৈছে কৰবাত আকৌ ভূমিস্খলন হৈছে যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ ক'ব গ'লে উজনি কি নামনি কি বৰা কি ব্ৰহ্মপুত্ৰ সকলোতে বৰ্তমান মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে সৰ্বসাধাৰণ জনতা কলৈ যাব কি কৰিব কি খাব তাক লৈ এতিয়া
চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা নিজৰ ঘৰ বাৰী সকলো এতিয়া বানৰ কবলত পৰিছে ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে প্ৰলয়ংকাৰী বানে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি ধৰণে আচলতে খহনীয়াৰ সৃষ্টি হৈছে খহনীয়া হৈছে বিভিন্ন প্ৰান্তত আৰু সেই খহনীয়াৰ ফলতো ঘৰ বাৰী সকলো উটি গৈছে প্ৰলয়ংকাৰী বানত নদী উপনদী সকলো উফন্দি উঠিছে বৰাক ব্ৰহ্মপুত্ৰ সকলোতে এতিয়া প্ৰলয়ংকাৰী বানৰ সংখ্যাৰ কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা ৰাজ্য চৰকাৰৰ ফালৰ পৰা আমি হে টোল ফ্ৰী নম্বৰ কেইটা আমি জনাম কিন্তু আকৌ ক'ব বিচাৰিছো যে ৰাজ্যত বৰ্তমান ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হৈছে হাহাকাৰ লাগিছে সৰ্বসাধাৰণ জনতাৰ মাজত ৰাজ্যত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি আৰু কেইবাটাও দৃশ্য আছে সেইকেইটা দেখুৱাবলৈ অনুৰোধ জনাইছো পিচিআৰ টিমক চাওক কেনে ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে সমগ্ৰ ৰাজ্যত কৰবাত এনে ধৰণে চকুৰ সন্মুখতে অন কেমেৰা দলং ভাঙি পৰিছে কৰবাত চকুৰ সন্মুখতে ঘৰ দুৱাৰ উটুৱাই লৈ গৈছে ঘৰ ভাঙি পেলাইছে সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এমুঠি খাদ্যৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে বানাক্ৰান্তই যোৱা 24 ঘণ্টা যদি আমি চাওঁ যোৱা 24 ঘণ্টাত বানৰ কবলত পৰিছে 19খনকৈ জিলা ৰাজ্যৰ 979খনকৈ গাঁও এতিয়া বানৰ কবলত ৰাজ্যৰ 2,96,384 জন লোকক প্ৰভাৱিত কৰিছে প্ৰলয়ংকাৰী বানে প্ৰায় 3,326 হেক্টৰ কৃষিভূমি বানত বুৰ গৈছে আৰু ইতিমধ্যে প্ৰলয়ংকাৰী বানত যি হেউতীয়া আপডেট আহি পৰিছে সেই আপডেট অনুসৰি প্ৰলয়ংকাৰী বানৰ ফলত এই মুহূৰ্তলৈকে মৃত্যু হৈছে 26 জনকৈ লোকৰ আৰু এই মুহূৰ্তত পুনৰ ৰাইজৰ সুবিধাৰ্থে এনিটক্সৰ দৰ্শকৰ সুবিধাৰ্থে আমি কেইবাটাও জৰুৰীকালীন ফোন নম্বৰ জনাবলৈ চেষ্টা কৰিম সেইকেইটা নম্বৰ আপুনি এতিয়া আপোনাৰ মোবাইল ফোনটো উলিয়াওক আৰু ছেভ কৰক কন্ট্ৰোল ৰুমৰ নম্বৰ হৈছে 0361223721 আনটো নম্বৰ হৈছে 09401044617 টোল ফ্ৰী নম্বৰ হৈছে 10701079 জিলা কন্ট্ৰোল ৰুমৰ নম্বৰ হৈছে 1077 যিকোনো পৰিস্থিতি আপুনি যদি সন্মুখীন হয় তেনেহলে এইকেইটা নম্বৰত যোগাযোগ কৰিব পাৰে আৰু আপোনাক সহায় সহযোগিতা আগবঢ়াব প্ৰশাসনে আৰু ৰাজ্য চৰকাৰ ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা হাতত লৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰশাসনেও 24 ঘণ্টাই দেখিবলৈ পোৱা গৈছে প্ৰশাসনে ব্যৱস্থা হাতত লৈ আছে এক্টিভ হৈ আছে প্ৰশাসন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেবালানিও আলোচনা মিলিত হৈছে প্ৰশাসনৰ সৈতে আৰু যিকোনো বিপদৰ সময়ত জনতাক সহায় সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰা হৈছে ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই মুহূৰ্তত কেইবাটাও দৃশ্য দেখুৱাইছে নিটক্সৰ দৰ্শকক চাওক কেনে ধৰণৰ এক ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে সমগ্ৰ ৰাজ্যত কি উজনি কি নামনি কি বৰাক কি ব্ৰহ্মপুত্ৰ সকলোতে এনে ধৰণৰ এক ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি ইতিমধ্যে উল্লেখ কৰিছো যে ধাৰাসাৰ বৰষুণ হৈ আছে সমগ্ৰ ৰাজ্যত মুখলধাৰ বৰষুণ প্ৰবল বৃষ্টিপাত যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ জনজীৱন স্তব্ধ হৈ পৰিছে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা হাহাকাৰ লাগিছে সৰ্বসাধাৰণ জনতাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই এনেকুৱা এক ধৰণৰ পৰিস্থিতি উদ্ভৱ হৈছে তাৰ সমান্তৰালকৈ এয়া চাওক কেনে ধৰণে প্ৰলয়ংকাৰী বানে তাণ্ডৱ লীলা চলাইছে প্ৰলয়ংকাৰী বানৰ ফলত দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণ জনতা কেৱল প্ৰান্তৰ দৃশ্যাংশ এনিটক্সৰ দৰ্শকক দেখুৱাই আছো আৰু এই মুহূৰ্তত কেৱল মন্তব্য আমাৰ লগত আছে সেই মন্তব্য শুনাবলৈ চেষ্টা কৰিম কোনে কি কৈছে এই প্ৰলয়ংকাৰী বানৰ সন্দৰ্ভত
দড়ি ওই বিয়া দিলে টাইনলে পাবে না আচ্ছা দড়ি ওই বিয়া দিয়ে ওই বিয়া টানেন চলবো ব্রিজে পার করা যাবে না ওই দড়ি ওই বিয়া দাও মমিন ওটা হালদো দড়ি পেতাম ঠিক না একদম দড়ি দাও এটা একটা বান্দি রাখবে আগে একটা অন্য নতুন দড়ি লাগবে শুনা ওই বিয়া টানলে ওই কি যাবে ব্রিজ ব্রিজটা তো অর্ধেক 10 তলত আছে যে ওই বিয়া দিলে ব্রিজ যাবে হ্যাঁ ওই বিয়া দিলে ব্রিজ যাবে এ ব্রিজ যাবে লিখছি বৰষুণ ধাৰাসাহিক ইয়াৰ হোৱাৰ পিছত আমাৰ কি হ'ল জিঞ্জিৰাম যিহেতু এইটো ব্ৰিজ আছিল পুৰা পানী হোৱাৰ পিছত আমাৰ জিঞ্জিৰাম ব্ৰিজখিনি ভাঙি লৈ গ'ল ইয়াৰে পৰা আমাৰ এই 2-3টা গ্ৰাম আছে যে ইয়াত চাচিকা খামাৰ তোমাৰ পামাৰবেলা এইবিলাক মানুহৰ যাতায়াত বন্ধ হৈ পৰিল ইয়াৰ আৰু যে আমাৰ ল'ৰা ছোৱালীবিলাক স্কুলত যাব বন্ধ হৈ পৰিছে ইয়াৰ কাৰণে চৰকাৰৰ পৰা আমি নিবেদন জনাইছোঁ যে সোনকালে এইটো তদন্ত লৈ সিনা আমাৰ বিধায়কসকলক দি পিটাই সিনা এইটো তাড়াতাড়ি সোনকালে মেৰামতি কৰি সিনা আমাৰ যাতায়াতটো ভাল কৰি দিলে আমি সুখী হ'ম আৰু এইটা যে আমাৰ স্থানীয়বিলাক আজি বাজাৰ ঘাট যোৱা বন্ধ হৈ পৰিল কোনে যাব নোৱাৰা হৈ গ'ল এইটোৱে জানাইছোঁ আৰু হয় আমাৰ এইটো আজি চাচিয়া খামাৰ গাঁও আমাৰ এইটো আজি চাচিয়া খামাৰ গাঁৱৰ যিটো মানে চলাচল যাতায়াত ব্যৱস্থা বৰ অসুবিধা হৈছে আজি এসপ্তাহ ধৰি যি ধাৰাসাৰে বৰষুণ হৈ আছে এই বৰষুণৰ ফলত জিঞ্জিৰাম নদীৰ পানী অভাৰ হোৱাৰ ফলত আমাৰ এই চাচিয়া খামাৰ যিখন মানে দলং আছে এই দলংখন মানে আধা আধি ভাঙি চিঙি লৈ যায় ইয়াৰ স্থানীয় ৰাইজে ভাঙি চিঙি যোৱা দলঙৰ যিটো মানে ভাঙা চিঙা মূৰ আছে সেইটো মানে ৰছীৰে বান্ধি চিন্ধি মানে কোনোমতে নৈৰ পাৰতে বান্ধি ৰাখে কিন্তু এতিয়া যিটো অৱস্থা দেখা গৈছে আমালোকৰ মানে চলাচল ব্যৱস্থা বাজাৰ ঘাট অহা যোৱা ব্যৱস্থা এইবিলাক নাই এইটো অসুবিধা হৈ গৈছে কোনোমতে এটা নাও দি মানে মানুহ অহা যোৱা কৰাৰ এটা ব্যৱস্থা কৰিছে স্থানীয় ৰাইজে তো এইটো মানে এতিয়া দুৰ্ভাগ্যজনক হৈ গৈছে এইটো এতিয়া চৰকাৰক কি ক'ব এতিয়া আমি চৰকাৰৰ ফালৰ পৰা এটাই নিবেদন জনাব পাৰোঁ নিবেদন কৰোঁ চৰকাৰক যে অতি সোনকালে যাতে আমাৰ এই অসুবিধাটো যাতে দূৰ কৰে আমাৰ এই যাতায়াত ব্যৱস্থাটো যাতে সূক্ষ্ম কৰি তোলে ইয়াতে যাতে মানে যিটো অসুবিধা আছে ব্ৰিজখন এতিয়া যে ভাঙি গ'ল চৰকাৰে যাতে ইয়াৰে যিবিলাক বিধায়ক মন্ত্ৰী আছে কোনো তদন্ত লোৱা নাই তো আমি বিচাৰোঁ যাতে অতি সোনকালে যাতে আমাৰ এই অসুবিধাটো যাতে দূৰ কৰি দিয়ে স্থানীয় যে মানে আফতাবুদ্দিন মোল্লা আজিলৈকে এই যে ব্ৰিজখন যে ভাঙি চিঙি গৈছে মানুহখিনি যে অসুবিধা হৈছে আৰু আমাৰ ইয়াৰে বিধায়ক আফতাবুদ্দিন মোল্লা আজিলৈকে এইখিনি মানে অহা নাই আৰু চোৱা নাই আমি ইয়াৰ পৰা হাজাৰ ভোট দিয়ে আজি আমাৰ আফতাবুদ্দিন মোল্লাক হাজাৰ ভোট দি ইয়াৰ পৰা জিকাই দি আছোঁ এই জলস্বৰ সমষ্টিৰ মানে বিধায়ক হাজাৰ ভোট দি জিকাই আছোঁ ই মানে চকুৰে নাচায় আমি এইখিনি আমাৰ চৰকাৰক অনুৰোধ জনা যাতে আমাৰ এই ব্ৰিজখন অতি সোনকালে যাতে ভাল কৰি দিয়ে তাৰ কাৰণে আমি অতি মানে কাতুৰ আহ্বান জনাওঁ।